নমস্কাৰ, মোৰ নাম দেৱলীনা দত্ত। মই ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং চমুকৈ ৰিপাঞ্চৰ BSc নাৰ্ছিঙৰ দ্বিতীয় বৰ্ষৰ ছাত্ৰী, ছেকেণ্ড ইয়াৰ ষ্টুডেণ্ট হয়। আৰু আজি মই আপোনালোকক ক'বলৈ ওলাইছোঁ ৰিপাঞ্চত এডমিশ্যনৰ প্ৰচেছ, তাৰপিছত তাৰ ফি ষ্ট্ৰাকচাৰ আৰু ইয়াত কি কি ডিপাৰ্টমেণ্ট আছে সেইবোৰ। ৰিজনেল ইনষ্টিটিউট অফ পেৰামেডিকেল এণ্ড নাৰ্ছিং চমুকৈ ৰিপাঞ্চত আমাৰ 5টা ডিপাৰ্টমেণ্ট যে আছিল আগতে, বাট এইবাৰ আকৌ নতুনকৈ এটা ডিপাৰ্টমেণ্ট ইনক্লুড কৰি পেলাই টোটেল আমাৰ ইনষ্টিটিউটত 6টা ডিপাৰ্টমেণ্ট আছে বৰ্তমান। তাৰ এটা হৈছে নাৰ্ছিং, দ্বিতীয়টো হৈছে ফাৰ্মা, অপট'মেট্ৰি, দেন মেডিকেল লেবৰেটৰী টেকনিচিয়ান, দেন RIT মিনছ ৰেডিঅ'গ্ৰাফি, আৰু 6 নম্বৰটো মানে যিটো একদম ৰিচেণ্টলি এড কৰা হৈছে সেইটো হৈছে ফিজিঅ'থেৰাপি। তো আপোনালোকে ইয়াত এইবাৰ আমি ইয়াত কেনেকৈ এডমিশ্যন ল'ব পাৰিম। এডমিশ্যনৰ প্ৰচেছটো বিভিন্ন ধৰণৰ প্ৰচেছত আমি ইয়াত এডমিশ্যন ল'ব পাৰোঁ। প্ৰথমটো হৈছে আমি এনি কোটা নৰ্থ ইষ্ট কোটাৰে আমি ইয়াত এডমিশ্যন ল'ব পাৰোঁ। সেইটোৰ কাৰণে আপোনাৰ ধৰক এই জুলাইৰ এইকেইদিনৰ ভিতৰতে কাউন্সেলিং এইবোৰ হৈ যাব। তাৰপাছত আগষ্টৰ আৰম্ভণিৰ পৰাই ক্লাছবোৰ ষ্টাৰ্ট হৈ যাব, যিটো আপোনাৰ নৰ্থ ইষ্ট কোটাৰ পৰা যিটো চিলেকশ্যন হয় তাৰ কাৰণে। আৰু সেইটোত আপোনাৰ প্ৰথমতে কি কৰিব, DME অসমৰ DME বোৰ্ডে, যিটো মেডিকেল বোৰ্ড আছে, তেওঁলোকে এখন ন'টিচ জাৰি কৰিব। তাত তেওঁলোকে কাউন্সেলিং, তাত তেওঁলোকে প্ৰথমতে আপোনাৰ এটা পাৰ্চেণ্টেজ ধৰি দিব, যিটো HS-ৰ পাৰ্চেণ্টেজ হয়, সেই পাৰ্চেণ্টেজটো ধৰি দিব। লগতে আপোনাৰ অসমৰ যিটো CEE এক্সাম হৈছিলে BSc নাৰ্ছিং প্লাছ ফাৰ্মাৰ কাৰণে, অসমৰ যিটো CEE এক্সাম আছে, আপোনালোকে সেই CEE এক্সামটোত অৱতীৰ্ণ হ'ব লাগিব। আৰু লগতে সেই এক্সামটোত আপোনালোকে এটা ভাল মাৰ্ক লৈ আপোনালোকে পাছ কৰিব লাগিব। আৰু লগতে যেতিয়া আপোনালোকক কাউন্সেলিঙৰ কাৰণে মাতিব, তেতিয়া এখন ন'টিচ জাৰি কৰা হ'ব, য'ত মানে আপোনাক এটা পাৰ্চেণ্টেজ ধৰিব। যেনেকৈ লাষ্ট ইয়েৰ আপোনাৰ 85% আছিলে, তো এইবাৰো তেনেকৈ এটা ধৰি দিব পাৰ্চেণ্টেজ, আৰু আপোনাৰ CEE মাৰ্কটো চোৱা হ'ব, সেই হিচাপত আপোনাক চিলেকশ্যন দিয়া হ'ব। আৰু কাউন্সেলিঙৰ সময়তে আপুনি নিজৰ পচন্দ মতে নিজৰ ডিপাৰ্টমেণ্টটো চিলেক্ট কৰি ল'ব পাৰিব। তো তেনেকুৱাকৈ সেইটো এটা চিলেকশ্যন প্ৰচেছ আছে। আৰু নেক্সট আছে আপোনালোকৰ এটা এক্সাম হয় আমাৰ ইনষ্টিটিউটত, যিটো এক্সাম আপোনালোকে মিজোৰামত আহি পেলাই দিব লাগিব। এটা এক্সাম হয় ইয়াতে, সেই এক্সামটোত আপুনি অৱতীৰ্ণ হ'ব লাগিব। হ'লে সেইটো চিলেকশ্যন পোৱাৰ পিছতো আপোনালোকে ইয়াত এডমিশ্যন ল'ব পাৰিব। কিন্তু সেই এক্সামটো এতিয়া বৰ্তমান নহয়, সেইটো অকণমান দেৰিকৈ হয়, পূজাৰ আগে আগে, দুৰ্গা পূজাৰ আগে আগে, ধৰক অক্টোবৰ মানৰ আৰম্ভণিত বা মিডিল মানত, তেনেকুৱা মানত এক্সামটো হয়। আৰু সেইখিনি ষ্টুডেণ্টৰ ক্লাছবোৰো অলপমান দেৰিকৈ ষ্টাৰ্ট হয়। তো এই দুটা প্ৰচেছত আপোনালোকে তাত এডমিশ্যন ল'ব পাৰিব। আৰু এতিয়া আমি আহোঁ ফি ষ্ট্ৰাকচাৰলৈকে। ইয়াত ফি ষ্ট্ৰাকচাৰটো হৈছে ফাৰ্ষ্ট ইয়েৰত যিটো এডমিশ্যন ফিজ হৈছে, এডমিশ্যন ফিজটো হৈছে 4,500 টকা। আৰু যিটো হোষ্টেল এডমিশ্যন আছে, হোষ্টেল এডমিশ্যন প্লাছ হোষ্টেল মেছ ডিউ সেইবোৰ মিলি পেলাই আপোনাৰ হোষ্টেল এডমিশ্যনত আপোনাৰ 2,500 টকা লয়, য'ত 1,500 টকা হৈছে আপোনাৰ হোষ্টেল এডমিশ্যন এণ্ড 1,000 টকা হৈছে আপোনাৰ ছিকিউৰিটি ফি, যিটো ৰিফাণ্ডেবল হয়। তাৰপাছত মেছ ফিজটো ইয়াত 1,500 টকা, মাহে আপুনি 1,500 টকাকৈ ইয়াত মেছ ফিজ হিচাপে দিব লাগিব। আৰু ভালকৈ ক'বলৈ গ'লে, আপুনি যদি নাৰ্ছিঙত চিলেকশ্যন পাইছে, BSc নাৰ্ছিঙত, তেতিয়াহ'লে কি হয়, আপোনালোকৰ কিবা কিবি ফৰ্ম ফিল আপ, কিবা নাৰ্ছিং এছ'চিয়েশ্যনত আপোনাক ইনক্লুড কৰাবতো, সেইবোৰৰ কাৰণে আপোনাৰ অলপ চলপ খৰচ হ'ব। বাকী যিহেতু এইখন এখন চেণ্ট্ৰেল ইনষ্টিটিউট হয়, চ' সেই হিচাপত ইয়াত আপোনাৰ বেলেগ ইনষ্টিটিউটবোৰতছে বহুত কম খৰচতে আপুনি আপোনাৰ কোৰ্চটো সম্পূৰ্ণ কৰিব পাৰিব। তো এইবাৰ আমি আহোঁ অসমৰ কাৰণে ইয়াত ছিট কিমান আছে। যিটো আপোনাৰ কাউন্সেলিং, যিটো প্ৰথমতে DME কণ্ডাক্ট কৰে, সেই কাউন্সেলিংটোৰ পৰা ইয়াত BSc নাৰ্ছিঙৰ কাৰণে 4টা ছিট আছে, আৰু বাকী আদাৰ্ছ ডিপাৰ্টমেণ্টৰ কাৰণে ইয়াত 3টা ছিট আছে। যেনেকৈ আপোনাৰ ফাৰ্মাৰ কাৰণে 3টা, আৰু অপট'মেট্ৰি হৈ গ'ল,
লেবৰেটৰী টেকনিচিয়ান হৈ গ'ল বা ৰেডিঅ'লজি হৈ গ'ল, ফিজিঅ'থেৰাপি হৈ গ'ল, এইবোৰৰ কাৰণে আপোনাৰ ইয়াত তিনিটাকৈ ছিট আছে। সেইখিনি হৈ গ'ল। আৰু লাইক যিটো আপোনাৰ এক্সাম যিটো কণ্ডাক্ট কৰে, যিটো আমাৰ ইনষ্টিটিউটে কণ্ডাক্ট কৰে, সেই এক্সামটোৰ কাৰণে আপোনাৰ সেইটো কোনো ধৰণৰ ছিট লিমিট নাথাকে। সেইটো মেৰিট লিষ্ট বেচিছত হ'ব। আপুনি যিমান মাৰ্কছ পায় সেই বেচিছত আপোনাৰ চিলেকশ্যন হ'ব। সেইটোত কোনো ধৰণৰ আপোনাৰ ছিটৰ নম্বৰ ধৰি দিয়া নাথাকে। সেইটো এটা। আৰু মানে মই সেইখিনি ষ্টুডেণ্টখিনিক ক'ব বিচাৰিম যাৰ মানে ধৰক পাৰ্চেণ্টেজটো HS-ৰ পাৰ্চেণ্টেজটো অলপমান ল' আছে, অলপমান কম আছে, ধৰক 80ৰ তলত বা 85ৰ তলত যিখিনি ষ্টুডেণ্টৰ আছে, তো সেইখিনি ষ্টুডেণ্টক মই ক'ব বিচাৰিম যে লাইক যদিহে আপোনাৰ ইমানখিনি মাৰ্কছ নাই তেতিয়াহ'লেও আপুনি মানে নিৰাশ হ'ব নালাগে, আপুনি ইয়াত চিলেকশ্যন পাব পাৰিব। লাইক যিটো আমাৰ এক্সাম মই মাত্ৰ ক'লোঁ, ৰিপছেট এক্সামটোৰ নাম, যিটো এক্সাম তেওঁলোকে কণ্ডাক্ট কৰিব, সেই এক্সামটোত যদি আপোনালোকে ভাল নম্বৰ এটা পাই পেলাই আপোনালোকে যদি মেৰিট লিষ্টত আগত থাকিব পাৰে তেতিয়াহ'লেও আপুনি চিলেকশ্যন হ'ব পাৰিব ইয়াত। তো এইখিনি। আৰু যদি আপোনালোকৰ কিবা সুধিবলগীয়া থাকে তেতিয়া আপোনালোকে কমেণ্ট ছেকশ্যনত সুধিব।